আসলতে অসমতো বেলেগ কোনো মন্ত্ৰী নাই মন্ত্ৰীৰ নামত এজনী আছে আৰু এমএলএৰ নামতো এজনী আছে তেওঁৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰখন যদিও অসম চৰকাৰ বুলি কয় এটো হ'ল এইচপিএছ কোম্পানী প্ৰাইভেট লিমিটেডৰ সম্পত্তি হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেড যেটো হে প্ৰাইভেট লিমিটেডৰ সম্পত্তিৰ বাহিৰে আনে তো তেওঁৰ হাততে গৃহ দপ্তৰ তেওঁৰ হাততে আপোনাৰ আপোনালোকে সকলোৱে দেখিছে ইম্পৰ্টেন্ট গোটেই পিডব্লিউডি ডিপাৰ্টমেন্ট তেওঁৰ হাততে আকৌ স্বাস্থ্যটো ললে আৰু এটাই ডিপাৰ্টমেন্ট আছে আৰু শিক্ষাটো তেওঁ লৈ ললে কমপ্লিট হৈ যায় আৰু আমি যাক হিটলাৰ বুলি কওঁ নহয় এনেও কেশৱ মহন্ত ডাঙৰীয়া নামতহে স্বাস্থ্য মন্ত্ৰী আছিলে সব ডিপাৰ্টমেন্টৰ ঠিকা থুকুলিৰ পৰা দৰবৰ সাপ্লাইৰ পৰা বিল্ডিং বনোৱালৈকে সব বিলাকৰ ভাগবিলাক সব বিলাকৰ দায়িত্ববিলাক সব হিমন্ত বিশ্ব শৰ্মাৰে আছে আসলতে অসম গণ পৰিষদক এনেকুৱাকে মানে অপমান কৰিছে বাৰম্বাৰ স্বাস্থ্যৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ স্বাস্থ্যৰ দৰে অত্যন্ত সেনচিটিভ এটা বিভাগ সেই বিভাগটো আমি কেশৱ মহন্তক সক্ৰিয়ভাৱে কাম কৰি থকা দেখিছিলো কেশৱ মহন্তৰ লগত আমাৰ শিৱসাগৰৰ কেবাটাও খণ্ডৰ স্বাস্থ্য খণ্ডৰ কেবাটাও বিষয়ক লৈ আমাৰ আলোচনা হৈ আছিল কেবাটাও কাম আগবঢ়াই আছিল হঠাতে তেওঁ কেশৱ মহন্তক আঁতৰাই দিলে বুধই জেপি নাড্ডা আহিছে এতিয়া অলপ ডাঙৰ ডাঙৰ প্ৰজেক্ট আনিব পাৰিব কমিশনটো বেছি ভাল হ'ব বুধই সেইকাৰণে স্বাস্থ্য বিভাগটো আৰু লৈ থলে বেছি ভাল হয় তেওঁৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আসলতে মানে এনেও আপুনি জানে যে হিমন্ত বিশ্ব শৰ্মাই আগতে যেতিয়া আপোনাৰ বেলেগ বেলেগ ডিপাৰ্টমেন্ট যিমান বেলেগ ডিপাৰ্টমেন্ট শিক্ষা ডিপাৰ্টমেন্টৰ মন্ত্ৰীও আসলতে হিমন্ত বিশ্ব শৰ্মা বিত্তৰ মন্ত্ৰীও আসলতে হিমন্ত বিশ্ব শৰ্মাই পিডব্লিউডিৰ মন্ত্ৰীটো হয়ে আৰু তেওঁটো নাম দায়িত্বই আছে এতিয়া আকৌ স্বাস্থ্যটো লৈ ললে সেইকাৰণে নামকে আছে আসলতে যদিও শিক্ষা বিভাগটো যদিও ৰনোজ পেগুৰ হাতত আছে হেতু ডিপাৰ্টমেন্টটো লৈ ললে ফাইনেল হৈ যায় যে আসলতে গোটেই চৰকাৰখন ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেডৰ হয় এইচপিএছ কোম্পানী প্ৰাইভেট লিমিটেডৰ হয় এটো কোম্পানীৰ বেলেগ কোনো নাই চেয়াৰম্যান এজনী আৰু সিও একেজনে তেৱে গোটেই ডিপাৰ্টমেন্ট চলাব তেৱে সকলো কাম কৰিব সব কমিশন তেৱে খাব সব কাম তেৱে কৰিব বিল্ডিংৰ দায়িত্ব তেও ঔষধৰ দায়িত্ব তেও সব কাম বিলাকৰ দায়িত্বটো তেও ৰাস্তাৰ দায়িত্ব তেও সব কাম তেৱৰে থাকিব মানে এটোই হল তেও ডিপাৰ্টমেন্টৰ কাম না তেও মুখ্যমন্ত্ৰী হিচাপে এটোই কৰিছে মোৰ দুৰ্ভাগ্য এটো যে মই কি কম আৰু সহানুভূতি দেখুৱাৰ বাহিৰেতো আপুনি সুধিছে এতিয়া কিন্তু কেশৱ মহন্ত সহানুভূতি দেখুৱাৰ বাহিৰেতো বেলেগ কোন কি কাম কৰিম ক অসম গণ পৰিষদ বোলা বস্তুটো ইতিমধ্যে ডেড বডি হ'ল এটোটো মৃতদেহ এটা ইতিমধ্যে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ইতিমধ্যে এজিপিটোক হেৰিয়াত লিজত দিয়ে দিলে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী এণ্ড প্ৰাইভেট লিমিটেডক লিজত দিয়ে দিলে এতিয়া লিজত যেতিয়া দি দিলে গটিকে এনেনো নাম কেও আছে কেলে হেলথ ডিপাৰ্টমেন্টটো ৰাখে গটিকে হেলথ ডিপাৰ্টমেন্টটো লৈ থৈ দিলে আৰু লৈ থোৱাৰ পিছতো আৰু অসম গণ পৰিষদে এটাও মাত মাতিব নোৱাৰি দিয়কচোন অসম গণ পৰিষদে এটো কলি যায় নাই গটিকে মই ভাবো যে কেশৱ মহন্ত ডাঙৰীয়া অপমান কৰিছে অসম গণ পৰিষদ দলক সম্পূৰ্ণৰূপে অপমান কৰিছে আৰু অসম গণ পৰিষদ দলৰ সভাপতি কাৰ্যকৰী সভাপতি আৰু দলৰ কেন্দ্ৰীয় বিষয়ববীয়াবিলাকৰ যদি আত্মসন্মানবোধ আছে তেতিয়াহলে মই ভাবো যে অতি সোনকালে তেওঁলোকে ইয়াৰ প্ৰতিবাদ কৰা দৰকাৰ কেশৱ মহন্ত গৰজি উঠা দৰকাৰ অতুল বৰা গৰজি উঠা দৰকাৰ অসম গণ পৰিষদৰ লিডাৰ বিলাক গৰজি উঠা দৰকাৰ আৰু লিডাৰে যদি নামতে তেতিয়ালে অসম গণ পৰিষদৰ সমৰ্থক বিলাকে ইয়াৰ প্ৰতিবাদ কৰা উচিত মই ভাবো যে এটো একদম অসম গণ পৰিষদৰ প্ৰতি অপমান অকল কেশৱ মহন্তৰ প্ৰতি অপমান নহয় অসম গণ পৰিষদৰ প্ৰতি অপমান আৰু এনেকুৱা অপমান কেতিয়াও সহ্য কৰি থকাটো উচিত নহয়